উদ্ধাৰ অভিযানৰ কেইবা ঘণ্টাৰ পাছতো বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ডিমৰ বিনা কোঁৱৰৰ মৃতদেহ। পত্নীক হত্যা কৰি ডিমৌ নৈত পেলাই দিছিল মৃতদেহ। পত্নীক হত্যাৰ কথা স্বীকাৰ কৰে বসন্ত ওৰফে মুন দিহিঙীয়াই। নদীত মহিলাৰ মৃতদেহ বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। 5 ঘণ্টা উকলি গ'ল, কিন্তু এতিয়াও কোনো সুংসূত্ৰ উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে বিনা কোঁৱৰৰ মৃতদেহৰ। 14 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছিল বিনা কোঁৱৰ নামৰ এইগৰাকী মহিলা। স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছিল ৰাইজে। পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই থোৱাৰ অভিযোগত ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ। থানা ঘেৰাও কৰিছিল, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত বসন্ত দিহিঙীয়াক। বসন্তৰ স্বীকাৰোক্তিত আজি পুৱাৰে পৰা চলিছে ডিমৌ নৈত উদ্ধাৰ অভিযান, কিন্তু এতিয়াও 5 ঘণ্টা উকলি যোৱাৰ পাছতো কোনো সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীৰ মৃতদেহৰ। উদ্ধাৰ অভিযানস্থলীৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰদীপ, এতিয়াও কোনো সুংসূত্ৰ ওলোৱা নাই আৰু কিবা নতুন পৰিকল্পনা এই মুহূৰ্তত উদ্ধাৰকাৰী দল প্ৰশাসনে গ্ৰহণ কৰিছে নেকি? হয়, ডিমৌ নদীত দুটা SDRFৰ বাহিনীয়ে দুটা দলে উদ্ধাৰ অভিযান চলাই আছে, কিন্তু এই মুহূৰ্তলৈকে কোনো সুংসূত্ৰ লাভ কৰা নাই, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু শীঘ্ৰেই আচলতে মৃতদেহ বিনা কোঁৱৰ যদি মৃত্যু হৈছে তেখেতৰ মৃতদেহ উলিয়াই দিয়াৰ দাবীত বৰ্তমান পুনৰ ডিমৌ থানা ঘেৰাও কৰিছে ৰাইজে। মই দেখুৱাইছোঁ, এয়া দেখিছে বহু সংখ্যক ৰাইজে পুনৰ ঘেৰাও কৰিছে, কাৰণ আৰক্ষীৰ চূড়ান্ত বিফল হৈছে। আৰক্ষীয়ে মৃতদেহ উলিয়াই দিয়াত চূড়ান্ত বিফল হৈছে। এদিন দুদিন নহয়, এক সপ্তাহ হ'ল। যোৱা 14 মাৰ্চতে সন্ধানহীন হৈছিলে আৰু তেতিয়াৰ পৰা আৰক্ষীয়ে আচলতে মৃতদেহ যিধৰণে উলিয়াব পাৰিব লাগিছিলে, কিন্তু মৃতদেহ 7 দিনে উলিয়াবলৈ সক্ষম নহ'ল, চূড়ান্ত বিফল হৈছে, যাৰ বাবে ৰাইজ ক্ষোভিত হৈছে। মই দেখুৱাইছোঁ, এইসকল ৰাইজে পুনৰ ডিমৌ থানা ঘেৰাও কৰিছে আৰু মৃতদেহ যাতে শীঘ্ৰেই উলিয়াই দিয়ে, ৰাইজৰ হাতত অৰ্পণ কৰে, বিনা কোঁৱৰৰ সন্ধান উলিয়াব পাৰে, তাৰ বাবে এনেধৰণে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ ওলাই আহিছে। মই দেখুৱাইছোঁ, মই ভাষ্য ল'ম তেওঁলোকৰ পুনৰ, কাৰণ ডিমৌ নদীৰ পৰা ডিমৌ নদীৰ পৰা ইয়ালৈ পুনৰ আহিলে কি ক'ব এতিয়া? এতিয়ালৈকে একো সুংসূত্ৰ নাই তেওঁলোকৰ। কালি এডিশ্যনেল বাইদেৱে কৈছিলে যে আমাক হৈ কাঢ়িছে, তাক সি মাৰিছে, মাৰি পেলাই যেতিয়া ভৰিকেইটা চটফটা আছে টিপা দি মাৰি নৈত পেলাই দিছোঁ বুলি কৈছে। আৰু সেই কথাটো আমাক কোনো ৰেকৰ্ড ভিডিঅ' কৰিবলৈ দিয়া নাই। কথাটো কওঁতে আমাক কেইবাগৰাকী মানুহ নি ৰুমত কৈছে, আৰু তাৰপিছত যেতিয়া নেকি তাক আজি নৈ তালৈ নিছোঁ বুলি কৈছে, তেতিয়া ভিডিঅ' কৰোঁতে সেই কেমেৰা কাঢ়ি লৈছে। আৰু কালিও ইয়াত এজন মানুহ সোমালে, তেতিয়া সেই বাইদেৱে কেমেৰাটো কাঢ়ি লৈছে। আজি এতিয়ালৈকে যদি পেলাইছে বস্তাত ভৰাই, যদি ডিমৌ OC ছাৰে ক'লে কি এনেকে পেলাই দিছে, তেতিয়াহ'লে পানীত গুচি গৈছে। আমাৰ নিতা ছাৰে ক'লে কি সেই বস্তাত ভৰাই পেলাইছোঁ বুলি কৈছে, তেতিয়াহ'লে কোনটো কথা শুদ্ধ? সেই যদি বস্তাত ভৰাই ইটা ভৰাই পেলাইছে, তেতিয়াহ'লে এনেকে ওপৰে বিচাৰি থাকিলে বস্তুটো উপঙি নাহে। জেগাডোখৰ অলৰেডি দেখাই দিছে বুলি কৈছে তেওঁলোকে। হয়, SDRFৰ দুটা দলে মাৰি পেলাইছো বুলি কৈছে, মাৰি পেলালে হয়, সি হৈ কাঢ়িছে, কিন্তু মাৰি পেলালে ক'ত সেই ডেড বডিটো দেখুৱাবলৈ সক্ষম নহয় নেকি আজি আৰক্ষী নহয় নেকি? ডবল মাৰ্ডাৰ কৰোঁতে যে নাৰেংগীত যে SP DSP যে হত্যাকাৰীক যে মাজত ভৰাই লৈ গৈছিলে নাৰেংগীৰ পৰা হত্যাকাণ্ড উদ্ধাৰ কৰিবলৈ, এতিয়া কিয় এই মৃতদেহটো হত্যাকাণ্ডটো উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে? তাৰ ভিতৰত কি তাৎপৰ্য সোমাই আছে আমি নাজানো। আৰু ইমান দুখৰ বিষয় যে যি ঘৰত মাৰ্ডাৰকাৰী ঘৰজন ইমান ধুনীয়াকে প্ৰটেকশ্যন দি থৈ দিছে, যে MLA মিনিষ্টাৰ মানে একদম মুখ্যমন্ত্ৰীহে যেনিবা সেইটো বাংলা, মুখ্যমন্ত্ৰী ঘৰ এনেকুৱাকে প্ৰটেকশ্যন নিদিয়ে, এজন বা দুজন দি থৈ দিয়ে প্ৰটেকশ্যন, কিন্তু আজি মাৰ্ডাৰকাৰী ঘৰ গাড়ীয়ে হয়, ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, কিন্তু সমান্তৰালকৈ এয়া দেখিছে প্ৰতিবাদ মুখৰ হৈ পৰিছে। মই ইয়াত দেখুৱাইছোঁ যে আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষক আছে ইয়াত মইদুল ইছলাম। আৰক্ষী আৰু SDRF বাহিনীয়ে বৰ্তমান উদ্ধাৰ অভিযান চলাই আছে। ডিমৌ নদীত মৃতদেহৰ সন্ধান অব্যাহত ৰাখিছে। দুটা SDRFৰ দলে বৰ্তমান উদ্ধাৰ অভিযান চলাই আছে, কিন্তু সমান্তৰালকৈ
ইয়াত ডিমৌ থানাও ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আৰু বিনা কোঁৱৰৰ সন্ধান লাগে সেই দাবীত তেওঁলোক অটল আছে আৰু মই এই সন্দৰ্ভত ইতিমধ্যে ৰাইজৰ ভাষ্য শুনাইছোঁ তেওঁলোকৰ দাবী কি সেই সন্দৰ্ভত শুনাইছোঁ মই আৰক্ষীৰ ভাষ্য ল'ম কিন্তু তাৰ পূৰ্বে মই পৰিৱেশ দেখুৱাইছোঁ পুনৰ ডিমৌ থানাত চৌহদত প্ৰৱেশ কৰি এনেধৰণে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে যিকোনো প্ৰকাৰে লাগে আচলতে মৃতদেহৰ সন্ধান দুটা SDRFৰ দলে অনুসন্ধান চলাই আছে অতিৰিক্ত আৰক্ষী অধীক্ষক শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম আছে অনুসন্ধান কি ধৰণে আগবাঢ়িছে সেই বিষয়ে পুনৰ জানিব বিচাৰিম বৰ্তমানো SDRFে অপাৰেশ্যন চলাই আছে আৰু আমাৰ ডিপ ড্ৰাইভাৰবিলাকেও য'ত পেলাইছিলে বুলি কৈছে তাতো অপাৰেশ্যন চলাই আছে তেওঁলোকে পানী তলত সোমাই চাইছে কিন্তু এতিয়ালৈকে আমাৰ উদ্ধাৰ কৰিব সক্ষম হোৱা নাই মই ভাবিছোঁ আমি অভিযান চলাই থাকিলে আমি নিশ্চয় হয়তো সক্ষম হ'ম যিজন বসন্ত দিহিঙীয়া তেখেতক 7 দিনৰ আৰক্ষী জিম্মাত লৈছে আৰু বাকী কেইজনক কেনেকুৱা কি ধৰণৰ বাকী কেইজনকো জিম্মাত লোৱা হৈছে কিন্তু আমি যিহেতু তেখেতে স্বীকাৰ কৰি দিছে তেখেতে নিজেই কামটো কৰিছে গতিকে তেখেতৰ ওপৰত আমি বেছি ফ'কাছ কৰি এতিয়া পৰ্যন্ততে মই আপোনাৰ লগত কথা পাতি থকাৰ সময়তো আমাৰ এটা টিমে তেওঁলোকক মানে বসন্তক আমি কণ্টিনিউ ইণ্টাৰগ্ৰেশ্যন চলি আছে তেওঁ আমাক বিপদে পৰিচালিত কিবা কৰিছে নেকি সেইটো দিশো আমি চাই আছোঁ হয় এয়া আৰক্ষী অধীক্ষকৰ ভাষ্য যে বসন্ত গগৈক বৰ্তমানে মাৰথাম জেৰা চলাই থকা হৈছে বুলি তেওঁ সদৰি কৰিছে বৰ্তমান মই দেখুৱাইছোঁ পৰিৱেশ এয়া শিৱসাগৰ ডিমৌ থানাৰ এনেধৰণৰ বৰ্তমান পৰিৱেশ বিৰাজ কৰিছে আৰু যিকোনো প্ৰকাৰে বিনা কোঁৱৰৰ সন্ধান লাগে ৰাইজৰ সেই দাবী তেওঁলোকে অটল আছে আৰু আচলতে যিহেতু 14 মাৰ্চত এই ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পিছৰ পৰা ইতিমধ্যে যদিও আৰক্ষীয়ে মই পুনৰ তথ্য দিব বিচাৰিছোঁ আৰক্ষীয়ে বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ মাতৃ জ্যোতি কলিতা আৰু তেখেতৰ ভাই বোৱাৰী বিনীতা দিহিঙীয়া এই গোটেইকেইজন আচলতে মণিকা দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছে মণিকা দিহিঙীয়া আৰু তেখেতৰ বাকী যি পৰিয়ালত আন যি কেইজন আছে তেওঁলোককো গ্ৰেপ্তাৰৰ দাবী তুলিছে ইয়াৰ ৰাইজে এয়া মই দেখুৱাইছোঁ মই পুনৰ ভাষ্য ল'ম কি ক'ব আপোনালোকে আমি হয় যিজনে বসন্ত দিহিঙীয়া যিজনে স্বীকাৰ কৰিছে যে তেওঁ হত্যা কৰিছে গতিকে তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি দাবী তুলিছে তেখেতৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে আৰু ৰাইজে ফাঁচীৰ দাবী উত্থাপন কৰিছে আৰু কিন্তু ফাঁচী দিয়ক বা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ হ'লে যথোচিত প্ৰমাণ লাগিব কেছ ডায়েৰী শক্তিশালী হ'ব লাগিব আৰু সেইমতে তদন্ত আগবঢ়াই নিব লাগিব আৰক্ষীয়ে গতিকে অনাগত সময়ত লক্ষণীয় হ'ব আৰক্ষীয়ে কি ধৰণে তদন্ত আগবঢ়াই নিব কিন্তু যেতিয়ালৈকে মৃতদেহ উদ্ধাৰ নহ'ব তেতিয়ালৈকে কিন্তু তদন্ত সুৰুঙা থাকি যাব মৃতদেহ উদ্ধাৰ নহ'লে স্বাভাৱিকতে কেছ ডায়েৰী শক্তিশালী নহয় আকৌ এবাৰ জানিব বিচাৰিম দ্বিতীয়টো দল আহি পালে নে নাই উদ্ধাৰ অভিযানত দ্বিতীয় দলে অংশগ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত কি তথ্য আছে হয় ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰা অনুসৰি দুটা দলে অভিযান চলাই আছে SDRF দলে বৰ্তমান পুৱা 8 বজাৰ পৰা অভিযান অব্যাহত ৰাখিছে বুলি আমাক সদৰি কৰিছে জয়ন্ত হয় প্ৰদীপ ধন্যবাদ জনাইছোঁ আপোনাক এতিয়াও চূড়ান্ত অনিশ্চয়তাত আছে সমগ্ৰ ঘটনা কাৰণ এতিয়া মৃতদেহ উদ্ধাৰ হোৱা নাই মৃতদেহ উদ্ধাৰ হ'লেহে পৰিস্থিতি বা তদন্ত প্ৰক্ৰিয়াত কিছু অগ্ৰগতি লাভ কৰিব আৰক্ষীয়ে আৰু এইখিনি মুহূৰ্তত জনা উদ্ধাৰ অভিযানৰ 5 ঘণ্টাৰ পাছতো বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ নোহোৱাত এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে উত্তেজিত ৰাইজে কিছু সময় পূৰ্বে পুনৰ ঘেৰাও কৰিছে ডিমৌ আৰক্ষী থানা আমি সেই দৃশ্য দেখুৱালোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈ দেখুৱালে মহিলাসকলৰ ক্ষোভ 14 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছিল বিনা কোঁৱৰ নামৰ মহিলাগৰাকী স্বামীৰ বিৰুদ্ধে